নমস্কাৰ, মই ৰঞ্জুমণি মহন্ত পাঠ কৰিবলৈ লৈছোঁ অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প মই আৰু মোৰ জৰায়ু। বটগছজোপাৰ পৰা নিঃশব্দে এটা পকা পাত সৰিল। কিবা এটা বস্তুৱে এটা সৰীসৃপৰ দৰে বুকুৰে চুঁচৰি ঠাই সলনি কৰিলে। মনৰ ভিতৰত যেন কেতেকী এটাই ইনালে বিনালে। দেহৰ ভিতৰত এটি হাহাকাৰ ধ্বনি হ'ল। হয়, মই ঠিকেই অনুভৱ কৰিছোঁ। মোৰ জৰায়ুৰ কান্দোন আৰম্ভ হ'ল। এক অনামী বিষাদময়তাই মোৰ সমগ্ৰ অস্তিত্বক মেৰিয়াই ধৰিলে আৰু মই ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতৰ হৈ যাবলৈ আৰম্ভ কৰিলোঁ। কিয় বাৰু এই ৰক্তাক্ত পৌনঃপুনিকতা? মই যে এতিয়াও এজনী উৎপাদনক্ষম নাৰী, সেই কথাটোকেনো কিয় এতিয়াও মোক বাৰে বাৰে সোঁৱৰাই থাকিব লাগে? চহোৱা শস্যৰ পথাৰে যেন অনন্তকাল ৰৈ থাকে হাতত কণকঠীয়া নথকা এজন উপান্ত কৃষকৰ মুখলৈ চাই। আৰু কিমান বছৰৰ বাবে এই কচৰত? হে ঈশ্বৰ, মোৰ দেহৰ অংগকেইটাৰ ওপৰত অন্ততঃ মোক অধিকাৰ সাব্যস্ত কৰিবলৈ দিয়া। ক্ষমতাৰ এইকণ বিকেন্দ্ৰীকৰণ অন্ততঃ তুমি কৰিব পাৰা। ঈশ্বৰৰ নাম লওঁতেই হঠাতে মোৰ অনুভৱ হ'ল মই যেন বিশেষ ধৰণৰ আৱেগিক মুহূৰ্তবোৰৰ বাবে অতদিনে ঠিক একেধৰণৰ শব্দ ব্যৱহাৰ কৰি আহিছোঁ। নতুন শব্দৰ কোনো আমদানি ঘটা নাই। আৰু মোৰ জৰায়ুৰ একোটা দুখৰ চান্দ্ৰমাহৰ বাবে সহমৰ্মিতা প্ৰকাশ কৰিবলৈ মই ব্যৱহাৰ কৰা শব্দখিনিৰো যথাৰীতি একো নতুনত্ব নাই। মই গাঁৱৰ ছোৱালী, বিচিত্ৰ পক্ষীৰ কুজন আৰু ভেকুলীৰ তুৰতুৰণিৰে কলৰৱ উঠি থকা গাঁও। বাৰিষা সময়মতে নাহিলে ভেকুলীৰ বিয়া পাতি হ'লেও আমি মৰতলৈ বৰষুণ নমাওঁ। পাটগাভৰুৰ ৰজু দৰ্শন হ'লে তোলনি বিয়াৰ নামত উৰ্বৰতাৰ উৎসৱ আমি জাকজমককৈ পাতোঁ। ল'ৰা বুঢ়াৰ ৰূপত পিনপিনাই ফুৰা পুৰুষৰ মাজে মাজে কেনেকৈ পানীত মাছ থকাৰ দৰে দেহৰ হানি বিঘিনি নোহোৱাকৈ চলা ফুৰা কৰা যায়, আমাক এই উৎসৱতে ভালকৈ শিকোৱা হয়। শিকোৱা হয় গৰ্ভৰ কৌশলী ব্যৱহাৰ আৰু সংযমৰ মন্ত্ৰ। আইজনীও, তই নিজে তোৰ শক্তিৰ উমান নাপাও। তোৰ শক্তি অপাৰ। পিছে হনুমানৰ দৰে আপোন শক্তিৰ কথা পাহৰি যাৰে তাৰে বাবে জপনাখন নুখুলিবি। পিছে নীতিবচন শুনিবলৈ নহয়, শুনাবলৈহে। সকলো যেন ফুটুকাৰ ডালৰ পৰা নিগৰা ফেন। কলেজত ভৰি দিয়াৰ 2টা বছৰৰ পিছৰ কথা। ফেহু জালি দিয়া যৌৱনৰ বতাহে মনটোক ঠিত ল'বলৈ নিদি ইফালে সিফালে খেদাই লৈ ফুৰাৰ পিছত বতাহৰ গতি লাহে লাহে কিছু ধীৰ স্থিৰ হোৱাৰ সময়। জিৰাবলৈ অকণমান কোমল ছাঁ বিচৰাৰ সময়। মই তেতিয়া নতুনকৈ স্নাতক বৰ্ষত নাম লগাইছোঁ। সন্মুখত একো বিশেষ লক্ষ্য নাই। যেন এটা চুইংগাম তাৰ মিঠাখিনি নিঃশেষ হোৱাৰ পাছতো মই চোবাই আছোঁ। বিশেষ আনন্দদায়ক অনুভৱ নাই যদিও এখন খালী মুখৰ নিঃস্ব অনুভৱতকৈ এই অভিজ্ঞতা কিঞ্চিত সুখকৰ। কিতাপৰ আখৰবোৰে যদি সিহঁতৰ যাদুকৰী শক্তিৰে মোক আকৰ্ষণ কৰিব নোৱাৰা হৈ আহিছে, সেইটো কেৱল মোৰেই দুখ নে? হওক, কিতাপ মোৰ বাবে নিমিত্তই হওক। সাক্ষীগোপাল হৈ উঠি থাকক মোৰ পঢ়া মেজৰ ওপৰত। তাৰ ওপৰত ধূলি পৰক, এলান্ধু পৰক, তাতে মোৰ কি? পৰীক্ষা পাছ কৰাৰ কৌশলটো মই জানো। মোৰ মগজুটো বোধহয় ভালেই। কাহানিও মই মোৰ মগজুৰ অভাৱ অভিযোগসমূহক বুজাৰ চেষ্টা নকৰিলোঁ। অৱশ্যে এই কামটো কৰিবলৈও মোক মগজুৰে সহায় লাগিব। মই শিক্ষকৰ ছোৱালী, পাঠশালাৰ পণ্ডিত। জ্ঞানত বৃহস্পতি, লক্ষ্মীৰ কি স্পৰ্ধা মোৰ দেউতাৰ ওচৰ চাপে। কেতিয়াবা অকণমান ওচৰ চাপিব খুজিলেও বৃহস্পতিয়ে চকু পোন্দুৱাই ধৰে। বেচেৰি। দেউতাৰ 2টা কামিজ, 2খন চুৰিয়া ঢালাই চাবোনেৰে দৈনিক ধুই সুঠ বগা কৰি থওঁ। এদিন ধুলে 2দিনলৈ আৰু চিন্তা নাই। এটা কামিজ ঠায়ে ঠায়ে ফিচিকা। বেচেৰাৰো অৱসৰৰ সময় আহিছে। বেছি ওচৰৰ পৰা নাচালে অৱশ্যে ধৰিব নোৱাৰি। ইস্ত্ৰিটোত নাৰিকলৰ বাকলি পুৰি অঙঠা ভৰাই গৰম কৰোঁ। ধোঁৱাই চকুৰ পানী সৰাই।
কেতিয়াবা এলাহ লাগিলে কামিজটো ধুনীয়াকৈ ভাঁজ কৰি খবৰ কাগজ এখনৰ মাজত ভৰাই চকীত পাৰি তাৰ ওপৰতে বহোঁ, পঢ়া শুনা কৰোঁ। ইস্ত্ৰি হৈ যায়। দেউতা আপোন ভোলা মানুহ, কাপোৰ পিন্ধাৰ সময়তো কথাটো গমেই নাপায়। গাঁৱত দেউতাৰ এটা উচ্চ স্থিতি আছে। মানুহজনৰ মুখৰ বাইকেই যেন আইনৰ একোটা দফা, যেনে বেচৰকাৰী আইন সেৱা। সেইজন মানুহৰ একেজনী ছোৱালীয়ে জীৱনৰ পদপথেদি আগবাঢ়ি যাওঁতে তিনিআলি চাৰিআলিবোৰত ৰাস্তা ভুল কৰাৰ আশংকা অমূলক। পিছে বাৰিষা ৰাস্তাৰ পোৱালি জগে, চাৰিআলি গুচি পাঁচআলি হয়। লক্ষ্যৰ কথা পাহৰি নতুন ৰাস্তা আৱিষ্কাৰৰ উন্মাদনাত ভুল দিশত কেতিয়াবা ভৰি থোৱা যায়। ময়ো হিচাপৰ ভুল কৰিছিলোঁ। জৰায়ুৰ প্ৰথম কান্দোনৰ উৎসৱমুখৰ সময়ৰ পৰা বহু বছৰৰ পিছৰ কথা। স্নাতক প্ৰথম বৰ্ষত নাম লিখোৱাৰ বছৰ। দেউতাৰ পৰাই মই ল'ৰা আৰু ছোৱালীক কেৱল মানুহ বুলি ভাবিবলৈ শিকিছিলোঁ। দেহতাত্ত্বিকভাৱে বেলেগ হ'লেও মই এজন ল'ৰাক কেতিয়াও এক ৰহস্যময় আনন্দৰ আকৰ বুলি ভবা নাছিলোঁ। সি কেৱল আছিল মোৰ কাষৰ মানুহঘৰৰ খিৰিকী মুখৰ পঢ়া টেবুলত বহি থকা এক উদ্ভিন্ন শ্মশ্ৰু যুৱক। ঘৰৰ পৰা মহাবিদ্যালয়লৈ আটাইতকৈ চুটি পথটোৰে মই অহা যোৱা কৰিছিলোঁ। এডাল সৰল ৰেখাৰে এক দোলকীয় গতি। দোলকটোৰ অৱসৰ নাছিল, কিন্তু তাৰ গতিপথত সি ক্ৰমান্বয়ে এটা ধ্ৰুৱক হাঁহিৰ গতিৰোধকৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছিল। হাঁহিটোৰ চৰিত্ৰ আমাৰ কলেজ চাৰিআলিৰ জীৱন্ত গতিৰোধক যান বাহন নিয়ন্ত্ৰক কনিষ্টবলজনৰ "ভণ্টি, মই যান বাহন কেইখন চম্ভালিম, তুমি সুৰুককৈ পাৰ হৈ যোৱা দেই" জাতীয় পোনপটীয়া অৰ্থ এটা বুজোৱা হাঁহিটোতকৈ ভালেখিনি বেলেগ আছিল। মাজবাটত ৰৈ থকাতকৈ তিনিআলি এটাত একো কাৰণ নোহোৱাকৈ ৰৈ থাকিব পাৰি। ল'ৰাজনৰ ওচৰতে এজোপা কৃষ্ণচূড়া, এজোপা মজগছ আৰু শুকান কলথৰুৱাৰে চেনিচম্পা কলগছ দুজোপামানো থিয় হৈ থকা দেখিছিলোঁ। ৰাতিপুৱা গছকেইজোপাই বেলিৰ পোহৰখিনি নিজাকৈ পাবলৈ উথপথপ লগাই থকাৰ সময়ত ল'ৰাটোৱেও মোৰ দৃষ্টি আকৰ্ষণৰ বাবে যেন উথপথপ লগাইছিল। এদিন অলপ কষ্ট স্বীকাৰ কৰি মই ল'ৰাটোৰ হাঁহিটোক দাংকোলাকৈ আনি মোৰ মনৰ ব্যৱচ্ছেদন কক্ষত সোমোৱালোগৈ আৰু তন্নকৈ পৰীক্ষা নিৰীক্ষাত ব্যস্ত হ'লোঁ। এসময়ত বহু কষ্ট স্বীকাৰৰ অন্তত মোৰ গৱেষণাৰ ৰিপৰ্ট বাহিৰ হ'ল। হাঁহিটোত 8 অনা আন্তৰিকতা আছে, 2 অনা দুখ আছে, 2 অনা কৌতুক আছে, 1 অনা বেপৰোৱামী আছে আৰু আছে 1 অনা শ্লেষ। বাকী 2 অনাৰ অৰ্থ নোলাল আৰু আন্তৰিকতাৰ ক্ষুদ্ৰ ভগ্নাংশ এটাক প্ৰেমৰ নামান্তৰ বুলিব পাৰি নে নোৱাৰি সেইলৈও মই নিশ্চিত নহ'লোঁ। যিমানেই মই মনালিছাৰ হাঁহিটোৰ লগত বিজ্ঞানে ব্যস্ত হোৱা দি ল'ৰাজনৰ হাঁহিৰ অধ্যয়নত মন পুতি লাগিলোঁ, সিমানেই যেন মই সেই হাঁহিৰ ঘুলিত ক্ৰমশঃ ডুবিবলৈ আৰম্ভ কৰিলোঁ। ডুবিবলৈ আৰম্ভ কৰাৰ লগে লগে ঠিক নহয়, ডুবন প্ৰক্ৰিয়াটোৰ ঠিক মাজডোখৰত মনলৈ শংকা আহিল। মোৰ অধ্যয়নৰ ক'ৰবাত খুঁত ৰৈ যোৱা নাইতো? নে আন্তৰিকতাৰ সেই 8 অনা এক খেৱালী জালৰ দৰে লক্ষ্য নিৰ্বিশেষভাৱে দলিয়াই দিয়া হৈছে আৰু তাকে মই নিজৰ বুলিছোঁ? এই আন্তৰিকতাৰ জালত বন্দী হ'লে মোৰ কি লাভ হয় আৰু এই স্ববন্দিত্বৰ দাম মোৰ সামৰ্থ্যৰ ভিতৰতেনে? ল'ৰাজনৰ মুখত প্ৰচন্ন হৈ থকা দুখৰেই বা প্ৰকৃত উৎস কি? অত্যাধিক পোৱাৰ দুখ, তিলমানো নোপোৱাৰ দুখ, নে অন্তৰত সংগোপনে কঢ়িয়াই ফুৰা এক কাৰণবিহীন দুখৰ বোজাই ক্ৰমশঃ ধেনু ফিৰিয়া কৰি আনিছে ল'ৰাজনৰ মেৰুৰজ্জু? এই দুখক মই নিজকে চামিল কৰিম নে এজন অচিন পথচাৰীৰ দৰে কৌশলগতভাৱে দুখৰ উৎসটিক মোৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ অতিক্ৰম কৰি যাম? কৌতুক আৰু বেপৰোৱামীখিনিৰ মাজেদি শ্লেষৰ এটা পাতল মিশ্ৰণ তাৰ হাঁহিৰ মাজলৈ কেনেকৈনো সোমাল ধৰিবলৈ টান। ল'ৰাটোক সকলোৱে মাদ্ৰাজী বুলিছিল যদিও তাৰ প্ৰকৃত ঘৰ কেৰালাত আছিল। বেংকৰ এটা বিষয়াৰ চাকৰিলৈ অসমলৈ আহিছিল। তীখৰ মগজুৰ ল'ৰা। অতি কম সময়তে সি সৃষ্টি কৰি লৈছিল এক বিশাল স্থানীয় বন্ধু বান্ধৱীৰ দল। নিত্য নতুন মানুহৰ অন্তৰ জয় কৰি যোৱাই যেন আছিল তাৰ চখ।
আত্মবিশ্বাসৰ চূড়ান্ত শিখৰত থিয় হৈ চকুৰ সন্মুখতে বাৰে বাৰে পিছলি পৰা এজনী দুৰ্বলী পৰ্বতাৰোহীৰ দৰে মোলৈ সি যেন আগবঢ়াই দিছিল এক সহায়ৰ হাত। আচলতে মোৰ সুযোগ সন্ধানী জৰায়ুৰ এইটো এক সুন্দৰ পৰিকল্পনা আছিল। মোৰ ২.৫ ইঞ্চিয়া জৰায়ুৰ দ্বাৰা মই ৫ ফুটীয়া মানুহজনী ব্যৱহৃত হৈছিলোঁ। ৰাতি দুপৰত মোৰ জৰায়ুটিয়ে মোক ফুচফুচাই কৈছিল, মই কেইমাহমান নাকান্দিবৰ যোজা চলাইছোঁ, তুমি বাধা নিদিবা। ভয়তে মই জৰখমা দিছিলোঁ যদিও এক ৰহস্যময় কাৰণত মই মৌন হৈ আছিলোঁ। পিছে প্ৰথমে সকলোখিনি ঠিকে ঠাকে আগবাঢ়িছিল যদিও শেষ মুহূৰ্তত কিছু কাৰিকৰী বিজুতিৰ বাবে মোৰ জৰায়ুৰ ষড়যন্ত্ৰ এক নিষ্ফল মোৱামৰীয়া বিদ্ৰোহৰ ৰূপত ৰৈ গৈছিল। সেই ল'ৰাটো কুৰুকি কুৰুকি মোৰ ভিতৰলৈ সোমাই আহিবলৈ আৰম্ভ কৰিছিল। ঘৰশত্ৰু বিভীষণৰ দৰে মোৰ জৰায়ুৱে তাক এই কামত সহায় কৰি গৈছিল আৰু যুদ্ধ জয়ৰ পিছত স্বেচ্ছাই পশ্চাদপসাৰণ কৰা সৈন্যৰ দৰে ল'ৰাটো মোৰ পৰা লাহে লাহে পুনৰ আঁতৰি যাবলৈ আৰম্ভ কৰিছিল। মই এক অসহায় দৰ্শকৰ দৰে চাই ৰৈছিলোঁ অতি অপমানজনক এই অপসৰণ প্ৰক্ৰিয়া। আৰু লাহে লাহে সেই চন্দ্ৰশেখৰণ বোলা ল'ৰাটো সৰু হৈ গৈ গৈ দিগন্তত নাইকিয়া হোৱালৈকে তালৈ চায়েই ৰৈছিলোঁ মই। কেনে বিচিত্ৰ মানুহৰ মন! অতি সন্তৰ্পণে এক গোপন আৰু বন্ধ অধ্যায় কিছুদিন কঢ়িয়াই ফুৰাৰ পিছত মই এই বুজাৰ কথা এজন কোজা মানুহে পিঠিৰ কোজটোক পাহৰাৰ দৰে ইচ্ছাকৃতভাৱে পাহৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই তেওঁক পাহৰি যাবলৈ মাত্ৰ দুটা উপায় আছিল। তেওঁ মোৰ চকুৰ পৰা একেবাৰে আঁতৰ হৈ পৰক, নাইবা তেওঁ মোৰ ইমানেই ওচৰ চাপক যাতে মই চকুৰে মনিব নোৱাৰা হৈ পৰোঁ। ১.৫ মাহমান ধৰি মোৰ নেৰানেপেৰা কিন্তু কম প্ৰাবল্যৰ জ্বৰ। প্ৰথম ২ সপ্তাহমান চকু কাণ মুদি তলকা মাৰি আছিলোঁ। এই সুযোগতে যদি সিফলীয়া হ'ব পাৰি কথাটো বেয়া নহ'ব। পিছে গাৰ বিষ, মূৰৰ বিষ বাঢ়ি যোৱাত চিকিৎসকৰ শৰণ লোৱাৰ বাহিৰে বেলেগ উপায় নাথাকিলগৈ। প্ৰথম ২ সপ্তাহমান পৰীক্ষামূলকভাৱে কম চুকৰ ঔষধৰ পিছত লাহে লাহে ঔষধৰ চুক বাঢ়ি আহিল যদিও জ্বৰে চেলাপেটি জোকৰ দৰে মোক এৰিব নোখুজিলে। যিমানেই ডাক্তৰসকল চিন্তিত হ'বলৈ আৰম্ভ কৰিলে সিমানেই নিতৌ বাঢ়ি গ'ল মোৰ মনৰ আনন্দ। এসময়ত ডাক্তৰৰ লগতে ময়ো নাভাবোকৈ ভাবিলোঁ, এয়া ক্ষয়কাহ, কৰ্কট বা এইডছ নহয়তো। বহু বছৰৰ আগতে চন্দ্ৰশেখৰণৰ দ্বাৰা মই সংক্ৰমিত হৈ পৰা নাইতো। কেনে ভয়াৱহ ভাল লগা! মই আচৰিত হ'লোঁ এই কথা ভাবি যে যি শব্দ সমগ্ৰ পৃথিৱীবাসীৰ বাবে সন্ত্ৰাসস্বৰূপ হৈ পৰিছে, যৌনতাৰ মূল্য মৃত্যুৰ সমানকৈ যি শব্দই নিৰূপণ কৰিছে, সেই শব্দৰ ভয়াৱহতাক লৈ মই অকণো উচপ খাই নুঠিলোঁ। বৰঞ্চ মই আশা কৰিলোঁ ডাক্তৰে মোক অন্ততঃ এই অজুহাততে এই বিষয়ে কিবা এটা সোধক। মোৰ জৰায়ুৰ ইগৰ বাবেই এনে এটা প্ৰশ্ন এই মুহূৰ্তত অতি প্ৰয়োজন। এনি হিষ্ট্ৰী অফ এক্সপ'জাৰ? আই মিন ছেক্স এস্কেপেড? বেয়া নাপাব, সুধিবলগীয়া হ'ল। যৌনতাৰ সংযম হেৰুৱাই পেলোৱা কিবা ঘটনা যাৰ বাবে আপুনি এতিয়া অনুতপ্ত? বহুতো মানসিক ঘটনা একে সময়তে ঘটিল। হঠাতে মই মৃত্যু কামনা কৰিলোঁ। হঠাতে মই এটি চিকিৎসা বিজ্ঞানীয় পৰিসংখ্যা হ'ব খুজিলোঁ। হঠাতে মই জীৱিত কালত ঢুকি নোপোৱা মোৰ প্ৰাণসম পুৰুষজনৰ লগত পৃথিৱীত ৰৌজাল বৌজাল লগোৱাতকৈ মৃত্যুৰে জড়িত হ'ব খুজিলোঁ। এটা মৃত্যু ত্ৰিভুজৰ অংশ হ'ব খুজিলোঁ। আচম্বিতে মই পুনৰ দোষী হৈ পৰিলোঁ। চন্দ্ৰশেখৰণৰ মৃত্যুৰ কথা কল্পনা কৰি ইনালো বিনালো আৰু মোৰ দুখৰ তীব্ৰতা অসহনীয় কৰি তুলিবলৈ লাহে লাহে তাৰ মাত্ৰা বঢ়াই নিবলৈ ধৰিলোঁ আৰু এনেকৈয়ে এটা মুহূৰ্তত মোৰ মৃত্যু ইচ্ছাক ন্যায্যতা প্ৰদান কৰাৰ ব্যৱস্থা কৰিলোঁ। ৰাতিলৈ আকাশত কৃষ্ণা তৃতীয়াৰ জোনটো ওলাল, কপাহৰ দৰে শুভ্ৰ ডাৱৰৰ মাজে মাজে লুকা-ভাকু খেলিলে আৰু এটা সময়ত অতি চুপে চাপে খিৰিকীৰে মোৰ শোৱনি কোঠালৈ সোমাই আহিল। মোৰ জৰায়ুৰ প্ৰৰোচনাত
মোৰ আকৌ দ্বিচাৰিণী হ'বৰ মন গ'ল। অথচ মই মানুহজনীয়ে মোৰ ভাৱান্তৰ বাহিৰত প্ৰকাশ হ'বলৈকে নিদিয়াকৈ বহি ৰ'লোঁ, যেন মোৰ বাবে এক মানসিক ধৰ্ম সংকটৰ সৃষ্টি হ'ল। অতি সন্তৰ্পণে মই শৰীৰ আৰু মনৰ কাপোৰ খুলি নাঙঠ হ'লোঁ। জোনবাইটোৱে মোক লিৰিকিলে বিদাৰিলে, গোটেই শৰীৰতে শুভ্ৰতা ঢালিলে আৰু এটা সময়ত শ্ৰান্ত ক্লান্ত হৈ পশ্চিমৰ ঔটেঙাজোপাৰ আঁৰলৈ চন্দ্ৰশেখৰণৰ দৰে পলাবলৈ উদ্যত হ'ল। মই ফুচফুচাই জোনবাইটোক ক'লোঁ, তুমি ঠিক চন্দ্ৰশেখৰণৰ দৰে আচৰণ কৰিছা। মই আচলতে তোমাৰ চন্দ্ৰশেখৰণৰ অভাৱবোধৰ শৰীৰ, তোমাৰ দৰে পৃথিৱীৰ শত সহস্ৰ পুৰুষ বিবৰ্জিত নাৰীৰ দুখৰ ব্লটিং পেপাৰ। মোক কেৱল তুমি নিজাকৈ পাবলৈ চেষ্টা নকৰিবা। বাহিৰলৈ ওলাই আহিলোঁ। এধাৰি নিৰ্মল বতাহে আলফুলে মোৰ গালখন মোহাৰি গ'ল। আহ, কি যে এক ভাল লগা অনুভূতি। ৰাতিৰ গভীৰতাত বতাহ জেকো যেন চঞ্চল হৈ উঠিছে। পিছে ইতিমধ্যেই সময়ে প্ৰমাণ কৰিছে দীঘলীয়া সময়ৰ আনন্দ মোৰ বাবে নহয়। হঠাতেই যেন বতাহে সলনি কৰিলে তাৰ গতিপথ। মোৰ পৰা ঢপলিয়াই আঁতৰি যোৱা বতাহজাকক মই ফুচফুচাই সুধিলোঁ, ক'লৈ পলাব খুজিছা, চন্দ্ৰশেখৰৰ দৰে? বতাহে হাঁহিলে আৰু মোক আশ্বস্ত কৰিবৰ চেষ্টাৰে যেন ক'লে, তুমি ভুল বুজিছা, মই আচলতে এচাতি চলমান বায়ু। মোৰ কোনো সুকীয়া অস্তিত্ব নাই। মোৰ অস্তিত্ব ৰক্ষাৰ বাবেই মই ঢপলিয়াই ফুৰাটো দৰকাৰ। কেৱল তুমি মোক তোমাৰ বাবে নিজাকৈ দাবী কৰিব নোৱাৰা। মই দুখিত। মোৰ মনত পুনৰ বিপৰীত প্ৰশ্নৰ জোৱাৰ উঠিল। এটা জৰায়ুৱে তেওঁৰ কোনোবা শুভাকাংক্ষীক কেৱল নিজাকৈ পাব খোজেনে? দৰাচলতে নোখোজে। ই বিচাৰে কেৱল প্ৰাচুৰ্য, বিচাৰে এক অগণন পচন্দৰ বজাৰ, য'ৰ পৰা শেষ মুহূৰ্তত আপোন কৰি লোৱা হয় কেৱল এটি আনুবীক্ষণিক পুৰুষ শৰীৰ। তীব্ৰ অপমান, ক্ষোভ আৰু শ্লেষত আত্মজাহ দিয়ে নিযুত আনুবীক্ষণিক অমল পুৰুষে। এক উচ্চ স্তৰৰ মানসিক প্ৰক্ৰিয়া এটাৰ পৰা বহু দূৰত যান্ত্ৰিকভাৱে সংঘটিত হয় এইখন বজাৰৰ কিনা বেচা। তেন্তে চন্দ্ৰশেখৰণক প্ৰবঞ্চক বুলি যে মই এতিয়ালৈকে দোষীৰ কাঠগড়াত তুলি দৈনিক নিত্য নতুন বিচাৰ কাৰ্য চলাই আছো, ই কিমান সমীচীন? পচন্দৰ অধিকাৰ কেৱল মোৰেই নে? কিন্তু এই বজাৰখনৰ প্ৰচলিত শৰীৰী ভাষাটো ৰাজহুৱাভাৱে ব্যৱহাৰ কৰা নহয়। সমাজত আন এটা উচ্চতৰ মান্য ভাষা চলে। কৃষ্ণা ত্ৰয়োদশীৰ ৰাতি। গছ, তৰু, পশু সকলো শুইছে। সাৰে আছো কেৱল মই। মোৰ অলেখ উজাগৰি ৰাতিৰ ইও এক নিৰ্বিশেষ ৰাতি। বাৰীৰ দক্ষিণ সীমাত থকা কৃষ্ণচূড়া আৰু পমাজোপাৰ ডালত থকা চৰায়ে ক্ৰমশঃ ওচৰ চাপি অহা উষাৰ ইংগিত দিছে। মোৰ বুকুখনে যেন ধানহে বান্ধিছে ঢেংকুৰুচ ঢেংকুৰুচ। কপালত শীতল ঘামৰ দুষাৰিমান মুকুতা। মই গম পাইছোঁ কেৱল ময়েই নহয়, সাৰে আছে মোৰ জৰায়ু। কি ভাবি আছা? ফুচফুচাই মই মোৰ জৰায়ুক সুধিলোঁ। তোমাৰ প্ৰতি মই যথেষ্ট অন্যায় কৰিছোঁ নহয়? কেইটামান মৌন মুহূৰ্ত পাৰ হৈ গ'ল। মই পুনৰ সুধিলোঁ, এতিয়া পিছে কি কৰোঁ বুলি ভাবিছা? মই পুনৰাই কেতিয়াও নাকান্দিম বুলি মনস্থ কৰিছোঁ। অতীতৰ মোৰ স্বাৰ্থপৰতাৰ বাবে মই গ্লানিগ্ৰস্ত। অৱশ্যে তোমাৰ কথাও ভাবিব লগা হৈছে মই। তুমি বয়সৰ জোখেৰে এতিয়াও ৰজোনিবৃত্তিৰ সময় পোৱাগৈ নাই। এই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই। মান্য ভাষা আন্তৰিকতাৰে ব্যৱহাৰ কৰিব পৰাকৈ মোকো এক অবজৰুৱা পৰিৱেশৰ প্ৰয়োজন হৈছে। আগতীয়া শীত বুলি ধৰি ল'লেই হয় দেখোন। তুমি নিশ্চিন্ত থাকা। মই ক'লোঁ, এগৰাকী নাৰীৰ পৰা মোৰ পুনৰ মানুহ হ'বলৈ মন গৈছে। তুমি মোক এই ক্ষেত্ৰত এইকণ সহায় নকৰিবানে? নিশ্চয় কৰিম। মোৰ জৰায়ুৱে মোক ইতস্ততভাৱে ক'লে, তুমি মাত্ৰ চন্দ্ৰশেখৰণক ক্ষমা কৰি দিয়া। কাৰণ তুমিও হয়তো অনুভৱ কৰিছা চন্দ্ৰশেখৰণ হঠাতে অপ্ৰাসংগিক হৈ পৰিছে। ধন্যবাদ।